নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত যোৰহাটে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীণত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে এযোৰ মই খুব ধুনীয়া মেখেলা চাদৰ দেখাই আছোঁ। গোলপীয়া হালধীয়া ৰঙৰ বুটাহেৰে দিয়া হৈছে। পদ্মিনী সূতাৰ হয় এই কাপোৰযোৰ। ভালদৰে কালাৰটো অহা নাই, অলপ বেছি বেলেগ মানে লুক এটা আহি আছে। অৰিজিনেল লুকটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেয়া চাব, ডাইৰেক্ট কফি কালাৰো নহয়, অলপ বেলেগ ধৰণৰ কালাৰ। মই স্ক্ৰীণত ফটোটো দি দিছোঁ আপোনালোকৰ সুবিধাৰ্থে। তেনেকুৱা এযোৰ মেখেলা চাদৰ বহুত বেছি ধুনীয়া হয়। বুটাটো আনকমন ডিজাইনৰ বুটা হয়। নিশ্চয় এই কাপোৰযোৰ আপোনালোকক ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীণত অৰ্ডাৰ নম্বৰ দিয়া আছে। মোৰ ঘৰ ৰঙিয়া, আৰু যদি আপোনালোকে বিচাৰে নলবাৰী আৰু ৰঙিয়াৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে মই কুৰিয়াৰ বৰ্ডাৰৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখন আহল বহল ডাঙৰ দীঘল আছে। মোৰ ভিডিঅ'ত মই জনাওঁ যে কেৱল তাঁতশালত থলুৱা শিপিনীৰ হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব নকৰিলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত মই ডেইলি ভিডিঅ'বিলাক আপলোড কৰোঁ। খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰ ডিজাইন, লগতে কালেকশ্যনবিলাক মই আপোনালোকৰ মাজলৈ লৈ আনো, আৰু গোটেইখিনি মই খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ। যদি আপোনালোকক ভাল লাগে অৰ্ডাৰ কৰাৰ প্ৰচেছো আছে, বা আপোনালোকে ল'ব পাৰিব। যদি দূৰৰ হয় আপোনালোকৰ, বা যিহেতু আজিকালি বহুতে মানে ফেক হয়, বা যদি বিশ্বাস নকৰে তেনেহ'লে আপোনালোকে খুব ধুনীয়াকৈ ৰঙিয়ালৈ আহি, দূৰৰ হ'লেও ৰঙিয়ালৈ আহি বা নলবাৰীলৈ আহি খুব ধুনীয়াকৈ কাপোৰখিনি কালেক্ট কৰিব পাৰিব। তাত কোনো ধৰণৰ প্ৰব্লেম নাপায়। নেক্সট মই আন এযোৰ দেখাই আছোঁ। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, একেবাৰে চিম্পুল হয়। কালাৰটো ভিডিঅ'ত যেনেকুৱা মানে দেখা পাইছে চেম তেনেকুৱা হয়। মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। এই কাপোৰযোৰ অইন কাপোৰৰ তুলনাত অলপ আৰু চুটি হ'ব পাৰে, বেছি নহয় অইন কাপোৰৰ তুলনাত। তথাপিও মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। বহুত বেছিও নহয় তেনেকুৱা চুটি। আৰু যিহেতু মোৰ কাপোৰবিলাক তাঁতশালত থলুৱা শিপিনীৰে হাতে বোৱা হয়, কোনো ধৰণৰ মেচিন ইউজ নহয়, সেয়েহে প্ৰাইচটো অলপ আন কাপোৰৰ তুলনাত বা কিনা কাপোৰৰ তুলনাত অলপ বেছি হয়, চিম্পুল হ'লেও। যাতে সেইখিনিত আপোনালোকে আপত্তি নকৰে। আৰু মোৰ ভিডিঅ'ত বহুত বেছি জাক জমকতা বা তেনেকুৱা নাই যে মই কিবা দেখাই দিম। জাষ্ট আপোনালোকক যিখিনি ৰিয়েল হয় মই সেইখিনিহে দেখাবলৈ চেষ্টা কৰোঁ। মানে ভিডিঅ' অৰিজিনেল কাপোৰযোৰ যেনেকুৱা চেম তেনেকুৱা, বা তেনেকুৱা কোনো ধৰণৰ মই এডিট নকৰাকৈ বা ইফেক্ট নকৰাকৈ মই আপোনালোকক দেখাওঁ, যাতে কাপোৰযোৰ গৈ পোৱাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰব্লেম নহয়। এইখনো মেখেলাখন মই দেখাই দিলোঁ। নেক্সট ইয়াৰ ব্লাউজ চাইড পতিকেইটা দেখাম। চাইড পতি মানে 6টা থাকিব লাগে, 6টা আছে, কাটি দিয়া হৈছে, আৰু সেইকেইটা আৰু মই দেখাই নিদিওঁ। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব, গোলপীয়া ৰঙৰ হয়, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। সেউজীয়া আৰু মানে ৰঙা ৰঙটোৰে, সেউজীয়া ৰঙা আৰু বগা ৰঙটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, মই নিজৰ গাত লৈ দেখাই দিছোঁ। যদি এই কাপোৰযোৰ ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব। আৰু আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব। ইয়াৰ আহল বহল ডাঙৰ দীঘলৰ লগতে মই গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তেহে আপোনালোকক জনাই দিওঁ।
আৰু আপোনালোকে প্ৰাইচটো জানিবলৈ কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ যিটো স্ক্ৰীনত নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত হোৱাটছএপ কৰিব আৰু আপোনালোকে হোৱাটছএপত কথা পাতিব পাৰিব এনেকুৱা নহয় যে আপোনালোকে কেৱল কণ্টেক্ট কৰিহে কথা পাতিব পাৰিব তথাপিও যদি কিবা কাপোৰযোৰ লোৱাৰ ক্ষেত্ৰত বা কাপোৰযোৰ ল'ব কিবা কনফাৰ্ম কৰিবলগীয়া কথা আছে তেতিয়া কণ্টেক্ট কৰিব পাৰে বা পে'মেণ্ট সম্পৰ্কীয় কিবা এনেকুৱা কথা থাকিলে সেয়া চাব মই এই কাপোৰযোৰ খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাম সেয়া চাব এইযোৰ কমলা ৰঙৰ হয় ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ সেউজীয়া ৰংটোৰ বুটাখিনি দিয়া হৈছে চাইডত গুণা ব্যৱহাৰ কৰা হৈছে বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ আৰু যদি এই কাপোৰযোৰ ভাল লাগে তেনেহ'লে ল'ব পাৰিব আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয় সেইটো চাই চিতি কাপোৰ এযোৰ ল'ব কাৰণ অনলাইনত কাপোৰ এযোৰ লোৱাটো বেয়া কথা বা ডাঙৰ কথা নহয় যে সকলোৱে ঠগাই এনেকুৱা নহয় কিন্তু আপোনালোকে চাই চিতি কাপোৰ এযোৰ ল'ব চাদৰখনো মই দেখাই দিলোঁ নেক্সট ইয়াৰ মেখেলাখন দেখাম এইখন চাব ইয়াৰ মেখেলাখন হয় আহল বহল ডাঙৰ দীঘল আছে আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ খুব ধুনীয়াকৈ কাপোৰকেইযোৰ দেখাই দিলোঁ যদি মন পচন্দ হৈছে অৰ্ডাৰ কৰিব পাৰিব আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত বহুত ধন্যবাদ